ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা বজাৰতো আজি দিনজোৰা কাৰ্যসূচীৰে মহামানৱ মহাত্মা গান্ধীৰ জন্মজয়ন্তী উপলক্ষে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। চেঙা সমষ্টিৰ সামাজিক মাধ্যম ও তথ্য প্ৰযুক্তি বিভাগ আৰু কাছুমাৰা মহচৰা মণ্ডল কংগ্ৰেছ কমিটিয়ে পৃথকে আয়োজন কৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ। কাছুমাৰা আৰু মহচৰা মণ্ডল কংগ্ৰেছ কমিটিয়ে অনুষ্ঠিত কৰা সভাত মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ পিছত পুষ্পাঞ্জলি প্ৰদান কৰা হয়। মণ্ডল কংগ্ৰেছৰ উদ্যোগত আয়োজিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত দুয়োটা মণ্ডলৰ সভাপতি ফজৰ আলী আহমেদ আৰু চাহাব উদ্দিন আহমেদ, প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক আনোৱাৰ হুছেইনৰ লগতে দুয়োটা মণ্ডলৰ সম্পাদক আৰু বিষয়ববীয়াই অংশগ্ৰহণ কৰে। তদুপৰি চেঙা বিধানসভা সমষ্টিৰ সামাজিক মাধ্যম ও তথ্য প্ৰযুক্তি বিভাগৰ উদ্যোগতো গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা আৰু আলোচনা চক্ৰ অনুষ্ঠিত হয়। তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ খুৰছেদ আলীৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰাৰ্থনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক ৰফিকুল ইছলাম। IT চেলৰ সম্পাদক শহীদুল ইছলামে পৰিচালনা কৰা সৰ্বধৰ্ম সভাত মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হয়। সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানৰ পিছতে বৃক্ষৰোপণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ জসমত আলীয়ে। অনুষ্ঠানটিত অঞ্চলটোৰ বয়োজ্যেষ্ঠ মুৰব্বীসকলক IT চেলৰ বিষয়ববীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। সভাত উপস্থিত হৈ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰফিকুল ইছলামে গান্ধী জয়ন্তী উপলক্ষে ভাষণ প্ৰদান কৰে। মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ দ্বাৰা আজি আমি কাছুমাৰা মহচৰা মণ্ডল কংগ্ৰেছ কমিটিৰ সহযোগত আমি গান্ধী জয়ন্তী কৰিলোঁ, আপোনাৰ অনুষ্ঠান সম্পূৰ্ণ কৰিলোঁ। আজিৰ এই অনুষ্ঠানত যিবোৰ মানুহ আমাৰ সহায় কৰিলে সকলোকে মই অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতাসকলে আমাক এটা নিৰ্দেশ দিছিল যে আমি প্ৰত্যেকটো সমষ্টিৰ প্ৰত্যেকটো মণ্ডলত যাতে মহাত্মা গান্ধীৰ যিটো সৰ্বধৰ্ম আমি প্ৰাৰ্থনা কৰোঁ, সেই প্ৰাৰ্থনাখন আমি আজি আমাৰ কাছুমাৰা মহচৰা মণ্ডল কংগ্ৰেছ কমিটিৰ জৰিয়তে আমি সম্পূৰ্ণ কৰিলোঁ। আৰু আমাৰ এই প্ৰাৰ্থনা সভাত আমাৰ যিবোৰ কংগ্ৰেছ কৰ্মীয়ে আজি উপস্থিত হৈছিল, প্ৰত্যেকজন কংগ্ৰেছ কৰ্মীক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন কুমাৰ বৰাদেৱৰ নেতৃত্বত আৰু আমাৰ লোকসভাৰ সাংসদ ৰকিবুল হুছেইন ছাৰ ডাঙৰীয়া পৰামৰ্শ অনুযায়ী আমাৰ ধুবুৰী লোকসভা আৰু গোটেই অসমত এক বিস্তাৰিতভাৱে প্ৰত্যেকটো চুকে কোণে আজি গান্ধী জয়ন্তী উদযাপন কৰা হৈছে। আৰু এই গান্ধী জয়ন্তী উদযাপন কৰাৰ মূল উদ্দেশ্যটো হ'ল যে গান্ধীৰ আদৰ্শ আৰু নীতি আৰু আদৰ্শক আজি বিজেপি যি চৰকাৰ, এই চৰকাৰে তেওঁলোকে বিকৃত কৰিব খুজিছে, বুৰঞ্জীক তেওঁলোকে বিকৃত কৰিব খুজিছে। তাৰ কাৰণে আজি মহাত্মা গান্ধীৰ আদৰ্শই যে ভাৰতবৰ্ষৰ মেইন আদৰ্শ আৰু চালিকা শক্তি, এই কথাটো আকৌ এবাৰ বিজেপি আৰু RSSৰ মানুহবোৰক আমি সকীয়াই দিব খুজিছোঁ যে তেওঁলোকে গান্ধীবাদৰ আদৰ্শক নস্যাৎ কেতিয়াও কৰিব নোৱাৰে। গান্ধীবাদৰ আদৰ্শ আজি যোৱা দিনবোৰতো আছিলে, অহা দিনবোৰত আছে, ভৱিষ্যত প্ৰজন্মই গান্ধীবাদৰ আদৰ্শ মতে যে দেশখনত চলিব আৰু দেশৰ নীতি আৰু আদৰ্শ যে গান্ধীবাদীৰ লগত জড়িত, এই কথাটো আজি প্ৰমাণ কৰিবৰ কাৰণে আজি যুৱ প্ৰজন্মৰ মাজত গান্ধীবাদৰ আদৰ্শক আকৌ এবাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই কাৰ্যসূচী ইতিমধ্যে গোটেই অসমৰ চুকে কোণে আজি ব্যাপী এই কাৰ্যসূচী লোৱা হৈছে। ব্যুৰ' ৰিপৰ্ট, অসম টুডে।